অম্বুবাচী শব্দ ব্ৰহ্ম আপুনি মই যে পালন কৰিলো, আজি যে আমাৰ হাতৰ চোৱা ভাঙিলো, তাৰ ওপৰত আমাক ভাগৱত শাস্ত্ৰই কিবা কৈছে নেকি? কৈছে। কি বুলি কৈছে? দশম স্কন্ধত প্ৰকাশ কৰিছে যে যেতিয়া বসুমতীৰ ওপৰত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ নামৰ দুজন অসুৰৰ অত্যাচাৰ হৈছিল, বসুমতীৰ ওপৰত সাধু সন্তৰ ওপৰত যেতিয়া অত্যাচাৰ হৈছিল, তেতিয়া হিৰণ্যকশিপুৰে পৃথিৱীৰ উৰ্বৰা শক্তিটো হৰণ কৰি লৈ গৈছিল। অৰ্থাৎ পৃথিৱীয়ে যিটো শক্তিৰ সহায়ত ফল মূল অৰ্থাৎ গছ গছনিৰ সৃষ্টি কৰিব পাৰে, এই শক্তিটোক বিজ্ঞানে কৈছে উৰ্বৰা শক্তি। এই শক্তিটো হৰণ কৰি লৈ গ'ল। তেতিয়া বসুমতীৰ কাতৰ আহ্বানত ভগৱন্ত পুৰুষে দুষ্টৰ হাতৰ পৰা বসুমতীক ৰক্ষা কৰিবৰ উপায় চিন্তা কৰি বৰাহ ৰূপ ধাৰণ কৰিলে। আৰু বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰি পৃথিৱীক সাগৰ বক্ষৰ পৰা উদ্ধাৰ কৰিলে। এই সময়ছোৱাত বসুমতী ৰজস্বলা আছিল বুলি কয়, যিটো আমাৰ এগৰাকী নাৰী পুষ্পিতা বুলি কোৱা হয়। এই কথাটো অৰ্থাৎ ঋতুমতী বুলি কয়। এই অৱস্থাটো আপোনালোক সমস্তজনে জানেই, আৰু ভাগৱতে আমাক সিদ্ধান্ত দিলে যে সেই সময়ত বসুমতী ৰজস্বলা আছিল। এই ৰজস্বলাৰ সময়ত বৰাহ আৰু বসুমতীৰ মাজত মিলন হোৱাৰ কাৰণে এটি সন্তানৰ সৃষ্টি হ'ল। এই সন্তানটোৰ নাম হ'ল নৰ অসুৰ অৰ্থাৎ নৰকাসুৰ। এতিয়া ভাগৱতৰ এই সিদ্ধান্তটোৰ পৰা আমাক কি জ্ঞান দিলে? যে আমাৰ আইগৰাকী যদি ঋতুমতী হৈ থাকে, সেই সময়ছোৱাত যদি আমাৰ বাপজনৰ দ্বাৰা অৰ্থাৎ পুৰুষজনৰ দ্বাৰা যদি আইগৰাকীৰ গৰ্ভত সন্তান সৃষ্টি কৰোঁ, তেতিয়াহ'লে সেই সন্তান নৰকাসুৰৰ দৰে অসুৰ সন্তান হ'ব। এই জ্ঞানটো আমাক প্ৰদান কৰে। কিন্তু ভাগৱতে ক'লে নেকি তোমালোকে পৃথিৱীৰ ৰজস্বলা হোৱা এই সময়কণ তোমালোকে বছৰে বছৰে পালন কৰি থাকিবা? এই সিদ্ধান্তটো আমাক নাই দিয়া, তথাপিতো আমি পালন কৰি আছো। দ্বিতীয় সিদ্ধান্তটো ভাগৱতে আমাক কি দিলে চাব। যেতিয়া দক্ষই যজ্ঞ পাতিছিল, সেই যজ্ঞলে মহাদেৱ শিৱ শংকৰ দক্ষৰ যিহেতু জোঁৱায়েক, গতিকে জোঁৱায়েকক নিমন্ত্ৰণ নকৰিলে। নকৰা সত্বেও তেওঁৰ যি হিচাপে সতী পিতৃগৃহলৈ গ'ল। যোৱাৰ কাৰণে যেতিয়া স্বামীৰ তিৰস্কাৰ পিতাৰ মুখেৰে শুনিলে, শুনাৰ লগে লগে স্বামীৰ তিৰস্কাৰ শুনাৰ লগে লগে সতীয়ে তাতে দেহ ত্যাগ কৰিলে। আৰু এই সতীৰ দেহটো লৈ আমি কাহিনীটো অকণমান চমুকে কৈছো যে সতীৰ দেহটো মহাদেৱ শিৱই অৰ্থাৎ স্বামীয়ে, সতীৰ স্বামীয়ে কোলাত লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিবলৈ লাগিলে মনৰ দুখত। তেতিয়া ব্ৰহ্মা আৰু ভগৱন্ত ঈশ্বৰ কৃষ্ণই চিন্তা কৰিলে, যিহেতু সংহাৰৰ দায়িত্ব আছিল মহাদেৱ শিৱৰ হাতত, অৰ্থাৎ ব্ৰহ্মাৰূপে স্বজন, বিষ্ণুৰূপে পালন, সংহাৰত শিৱ। এতিয়া জীৱৰ নাশ নোহোৱা হ'ল। নোহোৱা হোৱাৰ কাৰণে ভগৱন্তই চিন্তা কৰিলে কি হ'ব, জীৱবিলাক যদি এনেকৈ থাকে পৃথিৱীৰটো ভাৰসাম্যতাটো ৰক্ষা নহ'ব। গতিকে আমি কি কৰিব লাগিব, এটা বুদ্ধি উপায় উলিয়াব লাগিব। সেই উপায় নিমিত্ত ভগৱন্ত পুৰুষে তেওঁৰ সুদৰ্শন চক্ৰ পঠাই দিলে, আৰু সুদৰ্শন চক্ৰই গৈ সতীৰ মৃত অৰ্থাৎ শৰীৰটো, মৃত শৰীৰটো খণ্ড খণ্ডকৈ শিৱই গম নোপোৱাকৈ কাটিবলৈ আৰম্ভ কৰি দিলে। আৰু কটাৰ লগে লগে সেই অংগবিলাক, সতীৰ দেহৰ কটা অংগবিলাক বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন স্থানত পৰি পৰি গ'ল। আৰু তাৰেই এক অংশ, যোনি অংশটো পৰিলে আমাৰ অসমৰ নীলাচল পাহাৰত, আৰু যাক বৰ্তমান আপুনি মই কামাখ্যা মন্দিৰ বুলি জানো। এই কামাখ্যা মন্দিৰত সতীৰ যোনি অংশ পৰিল। পৰাৰ কাৰণে সেই নামতেই সেই সময়ৰ কিছু কিছু ব্ৰাহ্মণ পণ্ডিতে তাত এভাগি আসন প্ৰতিষ্ঠা কৰি মন্দিৰ প্ৰতিষ্ঠা কৰিলে, যাৰ নাম হ'ল কামাখ্যা মন্দিৰ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, কামাখ্যা মানে কোন? সতী নহয়নে? এতিয়া সতী ধৰিত্ৰী নেকি? যদি সতী পৃথিৱীৰ হয়, তেতিয়াহ'লে পৃথিৱী মানে আমাৰ কেৱল অসমখনহে নেকি? অসম মানে গোটেই পৃথিৱীখন নেকি? যে অসম নামৰ জেগাডোখৰহে কেৱল চোৱা হয়, আৰু অসমৰ বাহিৰে যিখিনি মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, আগৰতলা, আমেৰিকা, ইংলেণ্ড, পাকিস্তান আদিবিলাক কিয় চোৱা নহ'ল নেকি? সেইবিলাক মাটি নহয় নেকি? পৃথিৱী মানেই মাটি।
গতিকে মাটি যদি চোৱা হয় তেতিয়াহ'লে এই চোৱা মাটিখিনি কামাখ্যা নেকি? এইটোতো কেতিয়াও আমি মানি ল'ব নোৱাৰো। এইটো ভাগৱতে আমাক সিদ্ধান্ত নাই দিয়া। ৩ নম্বৰতে বিজ্ঞানসন্মত সিদ্ধান্তটো আপোনাৰ হবে চাব যে যেতিয়া আমাৰ গৃহত থকা আমাৰ পৰিবাৰ বা আমাৰ আই মাতৃ মাহেকৰ মূৰত যেতিয়া ৰজত চলা হয়নে বাৰু? সকলোৱে কথাটো বুজি পাইছে নিশ্চয় যে যেতিয়া আমাৰ আইগৰাকী ৰজত চলা হয় সেই ৩ দিন বা সেই ৭ দিন আইগৰাকীয়ে নোখোৱাকৈ থাকে নে গৃহৰ মধ্যে থকা বাকী প্ৰাণীখিনিয়ে নোখোৱাকৈ থাকে? কোনখিনিয়ে নোখোৱাকৈ থাকে? কোনেও নোখোৱাকে নাথাকে। দ্বিতীয়টো চাব যে হয় অসুবিধা হোৱা আইগৰাকী ৰান্ধনী ঘৰত নোসোমায় আৰু এই গৃহখনত যিকোনো বস্তু তেওঁ চুই নুফুৰে। তেওঁৰ সন্মুখত বাকী সদস্যসকলে আনি চাহ পানী টোপাই হওক, ভাতৰ কাঁহীখনেই হওক বা অন্য কিবা বস্তু আনি তেওঁক যোগান ধৰে। এইটো আমাৰ সমাজ ব্যৱস্থাত আছে, কাৰণ অসুবিধা মানুহ এগৰাকীক অৰ্থাৎ লেতেৰা মানুহ এগৰাকীক ঘৰখনৰ সকলোতে ঘূৰি ফুৰিবলৈ দিয়া নহয়। এইটো শুদ্ধ বিজ্ঞানসন্মত সিদ্ধান্ত আৰু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে এই কথাখিনি। এতেকে বুলি এই ঘৰখনৰ ভিতৰতে থকা আইগৰাকী অসুবিধা হোৱা দিন কেইটাত বাপজনে কিয় পথাৰত হাল বাবলৈ নাযায় নেকি? যায়নে বাৰু? যায়। কেতিয়া আমাৰ নিজৰ পত্নীগৰাকী যেতিয়া অসুবিধা হয় তেতিয়াও আমাৰ বাপজনেই হওক বা শহুৰ দেউতাই হওক কান্ধত নাঙলটো লৈ বা কোৰখন লৈ পথাৰত যি ধৰণে আলি দিবলৈ যায়। আকৌ চাব এখন গাঁৱৰ এখন গৃহত যেতিয়া আইগৰাকীৰ অসুবিধা হয়, অসুবিধা হোৱাৰ লগে লগে গাঁওখনৰ সমস্ত ঘৰতে কিবা প্ৰভাৱ পৰে নেকি? কেতিয়াও নপৰে। আমাৰ গৃহখনত আইগৰাকী অসুবিধা হ'ল, গাঁৱৰ বাকী আমাৰ বংশ পৰিয়ালে অসুবিধাটো মানি থাকে নেকি চোৱাটো? কেতিয়াও নামানে। ঠিক তেনেধৰণে কামাখ্যা মা চোৱা হৈছে, তাত আপোনাৰ মোৰ ক'ব লগা একো নাই। সেই মন্দিৰৰ পূজাৰীসকলে সেই গৃহত কামাখ্যা মাক দেৱী হিচাপে প্ৰতিষ্ঠা কৰি তেওঁলোকে ঈশ্বৰ জ্ঞান মানি ভজনা কৰি আছে। তেওঁলোকে তেওঁলোকৰ কৰ্ম কৰি থাকক। তাত আপোনাৰ মোৰ একো এই পদ্ধতিটো মানিবৰ কাৰণে কি প্ৰয়োজনটো আছিল? এতিয়া অসুবিধা হোৱা এগৰাকী যদি 5মহীয়া বা এবছৰীয়া যদি সন্তানটো থাকে, সেই সন্তানটোক আইগৰাকীয়ে স্তনপান নকৰাব নেকি? সেই 3 দিন কৰাব নে নকৰাব? কৰাব। তদনুৰূপ বসুমতীৰ আমি সমস্তজনে সন্তান। গতিকে বসুমতীৰ যেতিয়া আমি সন্তান, তেতিয়া সন্তান হৈ আমি গছজোপাৰ পৰা পাণখিলা বা কোমোৰাটো যদি ছিঙি আনো সেই 3 দিনত, যি ধৰণে সন্তানে মাকৰ স্তনপান কৰিলে সেই অসুবিধা হোৱা 3 দিনৰ কোনো মাকে অপৰাধ নধৰে, তদনুৰূপ পৃথিৱী মাতৃয়েও আমাক কোনো অপৰাধ নধৰে। এই কথাটোকে আমি বিজ্ঞানসন্মত বাস্তৱ আৰু শাস্ত্ৰসন্মতভাৱে আমি চাব পাৰো। এই কথাটো কৈছে। তাৰ পাছতো যদি আমি পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞান নলৈ যদি আমি এই যে আমাক অকণমান আগতে পদে কৈ গ'ল কি বুলি চাব, কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ। এতিয়া মন্দমতি শব্দটো যদি আমি অভিধানত চাওঁ, আপোনালোকে অপৰাধ নধৰিব, অভিধানৰ অৰ্থটোহে আমি ক'ব বিচাৰিছো, জধামূৰ্খ। কিছুমান এনে জধামূৰ্খ লোক আছে যি শাস্ত্ৰ বিচাৰ নকৰে। কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষাচাৰ, পূৰ্ব পৰম্পৰাভাৱে আমাৰ কুলৰ মতে চলি আহিলে আৰু পৰম্পৰা তাকেই আমি আজি উপতি কৰি আহিছো। গতিকে সেই কৰি অহা লোকসকলক শাস্ত্ৰই আমাক এটা ডাঙৰ মাৰ মাৰিলে। মাৰটো কি? কতো মন্দমতি বুলি কয়। এতিয়া আমি যদি BA MA পাছ কৰা এখন চাৰ্টিফিকেট লৈ আছো সমস্ত জানাই, তাৰ পাছতো আমি সমাজত কিয় জধামূৰ্খ বা মহামূৰ্খ বুলি আমি নিজকে চিনাকি দিব লাগে? গতিকে আমাৰোতো এটা চিন্তা আছে। অসমীয়াত লিখা আছে ভাগৱত, হিন্দীত নাই লিখা, ইংৰাজীতো লিখা নাই। এতিয়া অসমীয়াত লিখা ভাগৱত শাস্ত্ৰভাগী কীৰ্তন দশমভাগী আপুনি মই পঢ়িবলৈ কিয় ভয় কৰিব লাগিব? আমি পঢ়িবলৈ ভয় কৰিব নালাগে, মাত্ৰ একশৰণীয়া হ'ব লাগিব। একশৰণীয়া হৈ আমি ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি গুৰুজনাই আমাক যেনেধৰণে উপদেশ দিছে, অৰ্থাৎ শাস্ত্ৰ গুৰু হবে ঈশ্বৰৰ কৃপায়ে শুদ্ধ উপদেশ দিব, শিষ্য হবে তাংক শুদ্ধভাৱে নাচৰিলে, তাৰা হবে কি কৰিব? শনিবাৰ বহুজনে তাৰা হবে কি কৰিব? শাস্ত্ৰ গুৰু হবে ঈশ্বৰৰ কৃপায়ে। আমি সমস্তজনে শিষ্য। আমাক গুৰুজন বস্তুৱে শাস্ত্ৰই আমাক সুন্দৰভাৱে পথটো দেখুৱাই দিলে।
দিয়াৰ পাছতো শিষ্যভাৱে শুদ্ধভাৱে নাচৰিলে, শুদ্ধভাৱে যদি আমি আচৰণটো নকৰো, তাৰাভাৱে কি কৰিব? ভাগৱত ভাগে আহিটো আমাক মাৰ এটা মাৰি নিদিয়ে, শংকৰ গুৰুজনে মাধৱ গুৰুজনে আহিটো জন্ম হৈ পুনৰ আমাক দাবী ধমকি নিদিয়ে যে তহঁতি কেলে আমি কৰিবলৈ কোৱা কামখিনি কৰা নাই, এনেকে বুলিতো নকয়। গতিকে আমি কোনটো পথেৰে আগবাঢ়িব লাগে এই সিদ্ধান্তটো আমি নিজে নিজে ল'ব লাগিব। ভগৱন্ত পুৰুষে তেওঁৰ সুদৰ্শন চক্ৰ পঠাই দিলে আৰু সুদৰ্শন চক্ৰই গৈ সতীৰ মৃত অৰ্থাৎ মৃত শৰীৰটো খণ্ড খণ্ডকৈ শিৱই গম নোপোৱাকৈ কাটিবলৈ আৰম্ভ কৰি দিলে। আৰু কটাৰ লগে লগে সেই অংগবিলাক, সতীৰ দেহৰ কটা অংগবিলাক বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন স্থানত পৰি গ'ল। আৰু তাৰেই এক অংশ, যোনি অংশটো পৰিলে আমাৰ অসমৰ নীলাচল পাহাৰত, আৰু যাক বৰ্তমান আপুনি মই কামাখ্যা মন্দিৰ বুলি জানো। এই কামাখ্যা মন্দিৰত সতীৰ যোনি অংশ পৰাৰ কাৰণে সেই নামতেই সেই সময়ৰ কিছু কিছু ব্ৰাহ্মণ পণ্ডিতে তাত এভাগি আসন প্ৰতিষ্ঠা কৰি মন্দিৰ প্ৰতিষ্ঠা কৰিলে, যাৰ নাম হ'ল কামাখ্যা মন্দিৰ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, কামাখ্যা মানে কোন? সতী নহয়নে? এতিয়া সতী ধৰিত্ৰী নেকি? যদি সতী পৃথিৱী হয়, তেতিয়াহ'লে পৃথিৱী মানে আমাৰ কেৱল অসমখনহে নেকি? অসম মানে গোটেই পৃথিৱীখন নেকি? যে অসম নামৰ জেগাডোখৰহে কেৱল চোৱা হয় আৰু অসমৰ বাহিৰে যিখিনি মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, আগৰতলা, আমেৰিকা, ইংলেণ্ড, পাকিস্তান আদিবিলাক কিয় চোৱা নহ'ল নেকি? সেইবিলাক মাটি নহয় নেকি? পৃথিৱী মানেই মাটি। গতিকে মাটি যদি চোৱা হয়, তেতিয়াহ'লে এই চোৱা মাটিখিনি কামাখ্যা নেকি? এইটোতো কেতিয়াও আমি মানি ল'ব নোৱাৰো। এইটো ভাগৱতে আমাক সিদ্ধান্ত নাই দিয়া। 3 নম্বৰতে বিজ্ঞানসন্মত সিদ্ধান্তটো আপোনাৰ হবে চাব, যে যেতিয়া আমাৰ গৃহত থকা আমাৰ পৰিবাৰ বা আমাৰ আই মাতৃ মাহেকৰ মূৰত যেতিয়া ৰজস্বলা হয়নে বাৰু? সকলোৱে কথাটো বুজি পাইছে নিশ্চয়, যে যেতিয়া আমাৰ আইগৰাকী ৰজস্বলা হয়, সেই 3 দিন বা সেই 7 দিন আইগৰাকীয়ে নোখোৱাকৈ থাকে নে গৃহৰ মধ্যে থকা বাকী প্ৰাণীখিনিয়ে নোখোৱাকৈ থাকে? কোনখিনিয়ে নোখোৱাকৈ থাকে? কোনেও নোখোৱাকে নাথাকে। দ্বিতীয়টো চাব যে হয়, অসুবিধা হোৱা আইগৰাকী ৰান্ধনী ঘৰত নোসোমায় আৰু এই গৃহখনত যিকোনো বস্তু তেওঁ চুই নুফুৰে। তেওঁৰ সন্মুখত বাকী সদস্যসকলে আনি চাহ পানী টোপাই হওক, ভাতৰ কাঁহীখনেই হওক বা অন্য কিবা বস্তু আনি তেওঁক যোগান ধৰে। এইটো আমাৰ সমাজ ব্যৱস্থাত আছে, কাৰণ অসুবিধা মানুহ এগৰাকীক, অৰ্থাৎ লেতেৰা মানুহ এগৰাকীক ঘৰখনৰ সকলোতে ঘূৰি ফুৰিবলৈ দিয়া নহয়। এইটো শুদ্ধ বিজ্ঞানসন্মত সিদ্ধান্ত, আৰু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে এই কথাখিনি। এতেকে বুলি এই ঘৰখনৰ ভিতৰতে থকা আইগৰাকী অসুবিধা হোৱা দিন কেইটাত বাপজনে কিয় পথাৰত হাল বাবলৈ নাযায় নেকি? যায়নে বাৰু? যায়। কেতিয়া? আমাৰ নিজৰ পত্নীগৰাকী যেতিয়া অসুবিধা হয়, তেতিয়াও আমাৰ বাপজনেই হওক বা শহুৰ দেউতাই হওক কান্ধত নাঙল লৈ বা কোৰখন লৈ পথাৰত যি ধৰণে আলি দিবলৈ যায়। আকৌ চাব, এখন গাঁৱৰ এখন গৃহত যেতিয়া আইগৰাকীৰ অসুবিধা হয়, অসুবিধা হোৱাৰ লগে লগে গাঁওখনৰ সমস্ত ঘৰতে কিবা প্ৰভাৱ পৰে নেকি? কেতিয়াও নপৰে। আমাৰ গৃহখনত আইগৰাকী অসুবিধা হ'ল, গাঁৱৰ বাকী আমাৰ বংশ পৰিয়ালে অসুবিধাটো মানি থাকে নেকি চোৱাটো? কেতিয়াও নামানে। ঠিক তেনেধৰণে কামাখ্যা মা চোৱা হৈছে, তাত আপোনাৰ মোৰ ক'ব লগা একো নাই। সেই মন্দিৰৰ পূজাৰীসকলে সেই গৃহত কামাখ্যা মাক দেৱী হিচাপে প্ৰতিষ্ঠা কৰি তেওঁলোকে ঈশ্বৰ জ্ঞান মানি ভজনা কৰি আছে। তেওঁলোকে তেওঁলোকৰ কৰ্ম কৰি থাকক। তাত আপোনাৰ মোৰ একো এই পদ্ধতিটো মানিবৰ কাৰণে কি প্ৰয়োজনটো আছিল? এতিয়া অসুবিধা হোৱা এগৰাকী যদি 5মহীয়া বা এবছৰীয়া যদি সন্তানটো থাকে, সেই সন্তানটোক আইগৰাকীয়ে স্তনপান নকৰাব নেকি? সেই 3 দিন কৰাব নে নকৰাব? কৰাব। তদনুৰূপ বসুমতীৰ আমি সমস্তজনে সন্তান। গতিকে বসুমতীৰ যেতিয়া আমি সন্তান, তেতিয়া সন্তান হৈ আমি গছজোপাৰ পৰা পাণখিলা বা কোমোৰাটো যদি ছিঙি আনো সেই 3 দিনত, যি ধৰণে সন্তানে মাকৰ স্তনপান কৰিলে সেই অসুবিধা হোৱা 3 দিনত কোনো মাকে অপৰাধ নধৰে, তদনুৰূপ পৃথিৱী মাতৃয়েও আমাক কোনো অপৰাধ নধৰে। এই কথাটোকে আমি বিজ্ঞানসন্মত বাস্তৱ আৰু শাস্ত্ৰসন্মতভাৱে আমি চাব
পাৰো এই কথাটো কৈছে। তাৰ পাছতো যদি আমি পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে জ্ঞান নলৈ যদি আমি এই যে আমাক অকণমান আগতে পদে কৈ গ'ল কি বুলি চাব, কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ। এতিয়া মন্দমতি শব্দটো যদি আমি অভিধানত চাওঁ, আপোনালোকে অপৰাধ নধৰিব, অভিধানৰ অৰ্থটোহে আমি ক'ব বিচাৰিছো, জধা মূৰ্খ। কিছুমান এনে জধা মূৰ্খ লোক আছে যি শাস্ত্ৰ বিচাৰ নকৰে, কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষাচাৰ, পূৰ্ব পৰম্পৰাভাৱে আমাৰ কুলৰ মতে চলি আহিলে আৰু পৰম্পৰা তাকেই আমি আজি উপতি কৰি আহিছো। গতিকে সেই কৰি অহা লোকসকলক শাস্ত্ৰই আমাক এটা ডাঙৰ মাৰ মাৰিলে। মাৰটো কি? কতো মন্দমতি বুলি কয়। এতিয়া আমি যদি BA MA পাছ কৰা এখন চাৰ্টিফিকেট লৈ আছো সমস্ত জনাই, তাৰ পাছতো আমি সমাজত কিয় জধা মূৰ্খ বা মহামূৰ্খ বুলি আমি নিজকে চিনাকি দিব লাগে? গতিকে আমাৰোতো এটা চিন্তা আছে। অসমীয়াত লিখা আছে ভাগৱত, হিন্দীত নাই লিখা, ইংৰাজীতো লিখা নাই। এতিয়া অসমীয়াত লিখা ভাগৱত শাস্ত্ৰভাগী কীৰ্তন দশম ভাগী আপুনি মই পঢ়িবলৈ কিয় ভয় কৰিব লাগিব? আমি পঢ়িবলৈ ভয় কৰিব নালাগে, মাত্ৰ একশৰণীয়া হ'ব লাগিব। একশৰণীয়া হৈ আমি ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি গুৰুজনাই আমাক যেনেধৰণে উপদেশ দিছে, অৰ্থাৎ শাস্ত্ৰ গুৰু হবে ঈশ্বৰৰ কৃপায়ে শুদ্ধ উপদেশ দিব, শিষ্য হবে তাংক শুদ্ধ ভাৱে নাচৰিলে, তাৰা হবে কি কৰিব? শুনিব বহুজনে, তাৰা হবে কি কৰিব? শাস্ত্ৰ গুৰু হবে ঈশ্বৰৰ কৃপায়ে, আমি সমস্ত জনা শিষ্য, আমাক গুৰুজন বস্তুৱে শাস্ত্ৰই আমাক সুন্দৰভাৱে পথটো দেখুৱাই দিলে। দিয়াৰ পাছতো শিষ্য হবে শুদ্ধভাৱে নাচৰিলে, শুদ্ধভাৱে যদি আমি আচৰণটো নকৰো, তাৰা হবে কি কৰিব? ভাগৱত ভাগে আহিটো আমাক মাৰ এটা মাৰি নিদিয়ে, শংকৰ গুৰুজনে মাধৱ গুৰুজনে আহিটো জন্ম হৈ পুনৰ আমাক দাবী ধমকি নিদিয়ে যে তহঁতি কেলে আমি কৰিবলৈ কোৱা কামখিনি কৰা নাই, এনেকে বুলিতো নকয়। গতিকে আমি কোনটো পথেৰে আগবাঢ়িব লাগে এই সিদ্ধান্তটো আমি নিজে ল'ব লাগিব।